মোৰ 5 বছৰীয়া ল'ৰাটোক লৈ পলাই গ'ল পত্নী দবকাৰ ৰিয়াজে পলুৱাই নিলে দুটাকৈ সন্তানৰ মাতৃক ধনকে দেখিলো তুই ননিচিনা মনকে চিনলু নাই এতিয়া স্বামীক লাগে 5 বছৰীয়া সন্তানটি চি 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 ৰে ননি চি 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 ৰে ননি চি ৰে চি ৰে চি প্ৰথমে মন কৰক এই যুৱকজনলৈ পেছাত এটা ছেকেণ্ড হেণ্ড কাৰ শ্ব'ৰুমৰ এওঁ মালিক এইগৰাকী আকৌ দুটাকৈ সন্তানৰ মাতৃ জুমি চুলতানা ৰিয়াজৰ ভয়ত স্বামীয়ে পত্নীক নি ৰাখিছিল নলবাৰীৰ শাহুৱেকৰ ঘৰত কাৰণ পূৰ্বেও ৰিয়াজে পত্নী জুমি চুলতানাৰ অশ্লীল ফটো ভাইৰেল কৰাৰ অভিযোগ তুলিছিল স্বামীয়ে যাৰ বাবে ইতিপূৰ্বে জুমিৰ স্বামী ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কিন্তু যোৱা 9 তাৰিখে যি ভয়ৰ বাবে পত্নীক নি নলবাৰীত ৰাখিছিল সেয়াই হ'ল মানে ৰিয়াজে 5 বছৰীয়া সন্তানসহ জুমিক পলুৱাই নিলে নিৰাকাৰ নিৰুপায় হৈ এতিয়া হাহাকাৰ কৰিছে এইগৰাকী স্বামীয়ে বিশ্বাসী পত্নীয়ে এনে কাণ্ড কৰা এতিয়া মানসিকভাৱেও এওঁ ভাগি পৰিছে মানে মই তো 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা ইয়াতে কাম কাজ কৰোঁ তাতে থাকোঁ তাৰপিছত মই নলবাৰীত মোৰ ৱাইফক ৰাখিছিলোঁ মোৰ ছোৱালী এটা ল'ৰা এটা তাতে ৰাখিছিলোঁ ৰাখাৰ পিছত ডবকাৰ ল'ৰা খুটাৰগাঁও 8 নম্বৰ ৱাৰ্ডৰ ৰিয়াজউদ্দিন বাপকৰ নাম আব্দুল মতলিব তাৰ ল'ৰাটো মোৰ ৱাইফক 9 তাৰিখ 3:30 বজাত উঠাই লৈ আহিছে তেতিয়া ক'ত নিছে মই পোৱা নাই এতিয়া মোৰ হাউৰবুৰীয়ে এজাৰ দাখিল কৰিছে বেলচৰ থানাত দাখিল কৰাৰ পিছত এতিয়া ব্যৱস্থাটো ল'ব লাগে মহোদয় একো ব্যৱস্থা হোৱা নাই এইটো কাৰণে মই নিউজ দিবলৈ বাধ্য হৈছোঁ আপোনালোকৰ পত্নী তাত কি আছে কাৰ ঘৰত আছে মাকৰ ঘৰত আছিলে মানে এই তাৰ আগতে এটা কেছ দিছিলোঁ তাক এই এনেকুৱা ফটো ভাইৰেল কৰিছে তাৰপিছত তাৰ হাইকোৰ্টতো কেছ দিয়া হৈছিলে তাৰপিছত আকৌ সি এইবিলাক কৰা আৰম্ভ কৰিছে সেইটো কাৰণে মই ডবকাত মই থাকোঁ মোৰ ৱাইফক তাতে ৰাখিছোঁ তাৰ পৰা সি লৈ গ'ল আৰু ৰিয়াজউদ্দিনে কি কৰে ৰিয়াজউদ্দিনে গাড়ী শ্ব'ৰুম আছে শ্ব'ৰুমৰ নাম কি শ্ব'ৰুম নামটোতো নাজানো তাৰ লগতে হেৰিৰ লগতে বিজনেছ কৰে হেৰি আমিৰৰ লগতে ছেকেণ্ড হেণ্ড গাড়ী বাইপাছত ডিপু বাইপাছত শ্ব'ৰুম আছে আপোনাক পত্নীক লৈ গৈছে নেকি পলাই লৈ গৈছে মোৰ ল'ৰাটোক লৈ গৈছে 5 বছৰীয়া ল'ৰাটোক লৈ গৈছে আপোনাৰ সন্তান কেইটা মোৰ সন্তান দুটা ছোৱালীটো মানে টিউশ্যনত আছিলে ল'ৰাটো আৰু মোৰ ৱাইফক লৈ গ'ল আমাৰ পত্নী আৰু যোগাযোগ কৰা নাই আপোনাৰ নাই মোবাইলটো চুইচ অফ আছে এতিয়া আপুনি কি বিচাৰে এতিয়া মই মানে আইনৰ ব্যৱস্থা বিচাৰোঁ মানে মোৰ ল'ৰাটো লাগে আৰু ডবকা থানাত গৈছোঁ কৈছে ইয়াত নহ'ব বেলচৰ থানাৰ পৰা হেৰি হ'ব লাগিব তেতিয়া হ'ব নিউজ ডেস্ক ৰিপোৰ্ট গংগা লাইভ